আমি আজিৰ দিনটোত উপলব্ধি কৰিছোঁ যে এই বৰপেটা লোকসভা সমষ্টিত ধৰ্মীয় সংখ্যালঘু লোকসকল আমাৰ মিত্ৰজোঁটক সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকে মাৰবান্ধি থিয় হৈছে আৰু আমি তেওঁলোকক স্বাগতম জনাইছোঁ আৰু আমি কৈছোঁ ধৰ্মীয় সংখ্যালঘু লোকসকলক যে আমি তেওঁলোকৰ কাষত আছোঁ যে এতিয়া ধৰি লওক পাকা বেতবাৰী এটা পৰ্যটক সংখ্যালঘু অধ্যুষিত এটা সমষ্টি এতিয়া তাৰমানে পাকা বেতবাৰী এতিয়া আজিৰ দিনটো তেওঁলোকে চিন্তা চৰ্চা কৰিছে যে আমি বজালী সমষ্টি বৰপেটা সমষ্টি ভৱানীপুৰ সৰ্ব সমষ্টি এই জাতীয় সমষ্টিবিলাকৰ লগত তেওঁলোকে কম্পিটিশ্যনত নামি পৰিছে তেওঁলোকে যদি লিড দিব পাৰে 50,000 60,000 লিড দিব পাৰে আমিও 50,000 60,000 লিড দিব পাৰিম এই লক্ষ্য উদ্দেশ্য আগত ৰাখি তেওঁলোকে নিৰ্বাচন কৈছোঁ আচলতে আগতে সংখ্যালঘু লোকসকল মোটামুটি আমি চবেই কংগ্ৰেছকে ভোট দিছিলোঁ এই পৰম্পৰাটো আমাৰ আছে গতিকে সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে যাতে ভোটৰ চেণ্টাৰত গৈ যাতে হাতখন লিখিলে যাতে আপোনালোকে কোনো তাৰমানে আৱেগিক নহয় সেই কথাটো তেওঁলোকক আমি কৈছোঁ আৰু আৱেগিক নহয় তেওঁলোকে কৈছে যে আমি এইবাৰ আৱেগিক নহওঁ আমি হাতীৰ ছবিতে ভোট দিম সময়ত পৰিৱেশ সলনি হৈছে আপোনালোকে ভাবে যে হেমন্ত বিশ্ব শৰ্মা ধৰ্মীয় সংখ্যালঘু মুছলিম লগতে মানুহখিনিৰ তাৰমানে বিৰোধী হেমন্ত বিশ্ব শৰ্মা বা এই চৰকাৰখন সংখ্যালঘু বিদ্বেষী হয় নেকি হয় নে নহয় এই কথাটো আপোনালোকে আচলতে অলপ বিচাৰ কৰিব মই কিন্তু আপোনালোকে আমাৰ শত্ৰু বুলিয়ে ভাবে ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আপোনালোকে আমি শত্ৰু আপোনালোকে আমাক দেখিলে আপোনালোকে আমাক দেখিলে এইটো বুলিতো হয় আৰু আপোনালোকৰ এটা স্বভাৱ আছে আপোনালোকৰ তাৰমানে আমিও কংগ্ৰেছী আছিলোঁ মানে মোৰ ভাবজনাও কংগ্ৰেছী আছিল তেতিয়া অন্য দলে নাছিল এতিয়া ৰাজনৈতিক পৰিৱেশত এতিয়া বিভিন্ন দল আছে গতিকে এতিয়া আপোনালোকেও তাৰমানে কংগ্ৰেছী মানুহ বেছি আছে কংগ্ৰেছে ভোট দিয়ে আছে ভোট দিয়ে আছে আপোনাৰ যেতিয়া ভোট চেণ্টাৰত সোমাই যায় নহয় এই হাতৰ ছবিটো দেখিলে আপোনালোকে হাতৰ কপি লোৱা হ'ব হাতৰ ছবিখন দেখাৰ লগে লগে আপোনাৰ হাতৰ ছবি আৰু ৰাস্তাত হাতীত দিব বিচাৰি যাই কৈ না আমি হাতেই দিয়ে দিম এইটো আপোনালোকে কব এই বস্তুটো এতিয়া আপোনালোকক মই ক'লোঁ এইবাৰ মই ক'লোঁ 7 লাখ আপোনালোকৰ মানুহ আছে 7 লাখ মানুহ আপোনালোকৰ আছে এইবাৰ আমি ক'লোঁ আপোনালোকৰ আধা ভোট এই 7 লাখত আধা ভোট আমি মিত্ৰজোঁটে আপোনালোকে বেয়া পোৱা দল ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ এই মিত্ৰজোঁটে আমি পাম আমি আপোনালোকে দেখা পাব 4 তাৰিখে ভোটৰ ৰেজাল্ট ওলাব মই যদি আপোনালোকে এইটো নহয় 5 তাৰিখে মোক মাতি আনিব ইয়াত ৰাজহুৱাভাৱে মোক গালি পাৰিব এতিয়া বস্তু সেই কথাটো মই আপোনালোকক ক'লোঁ যে মাইনৰিটি মানুহৰ মাজত ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত আজি আগৰ দিনটো নাই আজি পৰিৱৰ্তন হৈছে আপোনালোকৰ পৰিৱৰ্তন তাৰমানে ইয়াত এই কুমলীয়া পাৰা এই ডাবলীয়া পাৰাত অলপ বেছি আপোনালোকে সেইফালে অলপ খবৰ লওক